বহুত দুখ লগা পৰিস্থিতি। আৰু মই যিহেতু নিজেও উজনি অসমৰ ছোৱালী, গতিকে খুব ভয়াৱহ আচলতে। আৰু মানুহৰ পৰা যিখিনি শুনিছো ইয়ালৈ আহি পেলাই, যিখিনি আমি ভিডিঅ'ত দেখো, ৰিয়েলিটি একেবাৰে তাতকৈ আৰু অধিক ভয় লগা। যেতিয়া মানুহে কয় যে আমি 10 মিনিটৰ ভিতৰত পানী দ্ৰুতগতিত সোমাই আহিছে আৰু আঁঠুতকৈ ওপৰত পানী, কি কৰিব মানে মানুহে? আমি এতিয়া গুৱাহাটীত এনেধৰণৰ অকল বৰষুণ, এজাক বৰষুণে গুৱাহাটীখন গোটেই বানপানী কৰি দিয়ে। মই নিজেও পানীত আগতে যেতিয়া কলেজত পঢ়ি থকা দিনৰ কথা কৈছো, কলেজৰ পৰা আহোঁতে পানীত আহোঁ, সেয়াতো একোৱে নাছিলে। এতিয়া মানে এনেকুৱা লাগে সেইখিনি পানী কিনো পানী, য'ত চব ধ্বংস হৈ গৈছে, খেতি বাতি, মানুহ নাইকিয়া হৈ গৈছে। আৰু এগৰাকী বাইদেউক লগ পালো, বাইদেউক কৈছে যে আজি 21 দিন হ'ল আমি টেবুলত বহি একেলগে ভাত এসাঁজ খোৱা নাই। দুখ লগা, এনেকুৱা পৰিস্থিতি আহিব নালাগে। আৰু প্ৰথম আহোঁতে আমি প্ৰথম যে পৰিস্থিতি হৈছিলে তাই ঠিক 5-6 দিনৰ পিছতে আমি আহিছিলো। হিমা আৰু মই আহিছিলো, হিমা দাস, তেওঁৰ সহযোগ, আৰু তেওঁ যথেষ্ট একেলগে আমি আচলতে একেলগে কৰিছো কামখিনি, আৰু তেওঁ যথেষ্ট সহায় কৰিছে। এতিয়া বৰ্তমান যিখিনি পৰিস্থিতি দেখিছো, পানী শুকাইছে, তথাপিও এতিয়া মই ভাবো এতিয়া বেছি তেওঁলোকক আচলতে বেছি দৰকাৰ, যিহেতু চাফা এতিয়াও হোৱা নাই। কৈছে চাফা কৰি আছো যদিও হোৱা নাই, গোন্ধ পাইছে। সেইকাৰণে সেইবাবে আমি কিছুমান হাইজিন বস্তু, যেনেকৈ ধৰক ফেনাইল, চাৰ্ফ, ব্লিচিং পাউডাৰ, চেনিটেৰী পেডছ, ছোৱালীসকলৰ বাবে মস্কিটো নেটছ, এনেধৰণৰ বস্তুবোৰ লৈ আনিছো। যিহেতু নিজে কৰিছো, যি পাৰো নিজৰ শক্তি অনুযায়ী, সামৰ্থ্য অনুযায়ী সেইখিনিয়ে কৰিছো। পিছৰ বাৰলৈ চেষ্টা কৰিম, যাতে বাচন বৰ্তনো বহুত নাইকিয়া হৈছে। গতিকে মানুহ আহি আছে, মই অশেষ ধন্যবাদ দিছো যিসকল লোক অসমৰ বাহিৰৰ যিসকল লোকে গ্ৰাউণ্ডত আহি এই ভয়াৱহ পৰিস্থিতিত ৰাইজৰ লগত আছে। গতিকে মই তেওঁলোকক বহুত ধন্যবাদ দিছো, আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিছো আৰু কি কৰিব পাৰিম, যে এনেধৰণৰ কেতিয়াও পৰিস্থিতি নাহক, আৰু এই পৰিস্থিতি সোনকালে এই পৰিস্থিতিৰ পৰা যেন পৰিত্ৰাণ পাওঁ। ভাল হোৱা বুলি মই নকওঁ, পানীটোহে কমিছে, কিন্তু এতিয়া পৰিস্থিতিখিনি আৰু ভয়াৱহ। এতিয়া মানুহে বহুত কেয়াৰফুলি থাকিব লাগিব বেমাৰ আজাৰৰ পৰা, কাৰণ পলস পৰাৰ লগে লগে আপোনালোকে জানে বিভিন্ন ধৰণৰ কুঁৱৰ পানী কেনেকৈ আহি ক'ত সোমাইছেহি। গতিকে এই সময়খিনিত পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা খুব প্ৰয়োজনীয়। গতিকে সেইকাৰণে কওঁ যে ভয়াৱহ বুলি পেলাই। আৰু প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া সাগৰ সদৃশ পৰিৱেশ, আৰু এতিয়া আহিছোঁ পলস, দুৰ্গন্ধ। গতিকে এইখিনিৰ পৰা যাতে সোনকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সোনকালে যাতে আমাৰ শিৱসাগৰবাসী ৰাইজে মোকাবিলা কৰি সেই আগৰ পৰিৱেশ ঘূৰাই আনিব পাৰে। চৰকাৰলৈ আহ্বান আছে, চৰকাৰে কৰিবলগীয়া বহুত আছে, কাৰণ গোটেই বিধ্বস্ত হৈ গৈছে। এইখন আগৰ সেই শিৱসাগৰখন আকৌ নতুনকৈ সৃষ্টি কৰিবলৈ সময় লাগিব। গতিকে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব। গতিকে গভৰ্ণমেণ্টে প্ৰতিটো বিভাগে ইয়াত স্পেচিয়েলি কিছুমান বস্তু ৰখা মই প্ৰয়োজন বুলি ভাবোঁ, এটা ডিপাৰ্টমেণ্টে। আৰু তেনেকৈ কৰিলেহে অলপ সময় লাগিব, তেনেকৈ গৈ পেলাই মই ভাবোঁ আগৰ সেই শিৱসাগৰখন আকৌ দেখা পাম। কিন্তু মানুহৰ মাজত সদায় সেই চিনটো থাকি যাব যে কেতিয়াও নেদেখা পৰিৱেশ এটা আজি এনেকৈ দেখা পাইছে। আৰু সেইটো কাৰণে সকলো মোকাবিলা কৰিছে এই ক্ষেত্ৰত। তেওঁলোকক মোৰ ফালৰ পৰাও চেলুট, মানে ইমান এটা ভয়াৱহ পৰিস্থিতিত মোকাবিলা কৰিছে।